ইয়াত 4গৰাকী এতিয়া বৰ্তমান শিক্ষক আছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম, কিবা যদি অসুবিধা আছে সেই অসুবিধাবিলাক দূৰ কৰি স্কুলবিলাক কেনেধৰণে ল'ব পৰা যায়, স্কুলবিলাক পৰিদৰ্শন কৰি ল'বৰ কাৰণে আমি ইয়াৰ পৰাই অনুৰোধ জনাম। চাওক, গতিকে এই ব্ৰাণাক্ৰান্ত ঠাইটো আমাৰ যে দেশপ্ৰেমৰ ভাৱ কেতিয়াও ম্লান নহয়, গতিকে সেই কথাটো আমি ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিছোঁ। গতিকে আমি গুটুং মধ্য ইংৰাজী বিদ্যালয়, গুটুং প্ৰাথমিক বিদ্যালয় বা আমি বংকুৱালৰ আশে পাশে প্ৰত্যেকবোৰ বিদ্যালয় বৰ্তমান সময়ত ব্ৰাণাক্ৰান্ত হৈছে, যে বানপানীয়ে ডুবাই নিছে, যাৰ ফলত পাঠদানৰ কিছু ব্যাঘাত জন্মিলেও আমাৰ এই ৰাষ্ট্ৰীয় অনুষ্ঠানভাগ যে কেতিয়াও বাদ নপৰে, এই কথাটোৱে আমাৰ অনুমান হয়। গতিকে আমি আজি ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ এটা কথা অনুৰোধ যে আমি দেশক ভাল পাওঁ, গতিকে এই দেশ মাতৃক ভাল পোৱাৰ যে তাত জল থাকক বা প্ৰাকৃতিক দুৰ্যোগে চুই যাওক, এনেকুৱা কথাখিনিয়ে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিৰূপ ভাৱৰ সৃষ্টি নহয়, ইয়াৰ যোগেদি আমি ক'বলৈ বিচাৰিম যে বৰ্তমানৰ শিক্ষামন্ত্ৰী আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক গুটুং মধ্য ইংৰাজী বিদ্যালয়খন যিহেতু 1993 চনতে প্ৰতিষ্ঠিত হ'ল, বিদ্যালয়খন আজিকো প্ৰতি প্ৰাদেশিকৰণ নহ'ল। গতিকে আমি সাদৰে অনুৰোধ জনাইছোঁ এই বিদ্যালয়খনক প্ৰাদেশিকৰণ কৰক, আৰু ব্ৰাণাক্ৰান্তত যিবোৰ বিদ্যালয় ডুবি গ'ল সেই বিদ্যালয়বোৰ চেনিটাইজেশ্যনৰ কিবা ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীসকলক এটা সুস্থ পৰিৱেশ বাতাবৰণ দিবৰ বাবে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। গতিকে ধন্যবাদ। আমি পৰৱৰ্তী সময়ত আমি এনেদৰে সুন্দৰ সুন্দৰ ষ্টেপ লৈ আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বহুমুখী প্ৰতিভাৰে আগবঢ়াই নিবৰ কাৰণে যত্ন কৰিম।